তো এইফালে মামা চাইকেল, মামা মানে আঁচনি, মামা মানে চাইকেল, মামা মানে চব বুজে আৰু। ভাবিছিলোঁ লোহাকেইটা বিকিম, তো মানে মানুহ চানুহ পোৱা নাই, তো এতিয়া ডাইৰেক্ট গৈ আছোঁ বৰপথাৰ। ক'ত? এইটো চাওক। হেই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলো ভাল আৰু ময়ো ভাল। তো আজিৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম। তো আজি মানে ঘৰতে আছোঁ আৰু এক্সামটো নাই গমে পায়। তো 5 তাৰিখে ডাইৰেক্ট এডুকেশ্যন এক্সামটো আছে আৰু সকলোকে গুড মৰ্ণিং। আৰু মানে আজিৰ ব্লগ হয়, একদম মজা ব্লগ পাব আজিৰ ব্লগটো, একদম ফাটাফাটি। আৰু এইফালে আমাৰ মামা চাইকেল, এইটো চাব পাৰে। মামা মানে আঁচনি, মামা মানে চাইকেল, চব বুজিয়ে পায় আৰু। তো মামাই আমাৰ ভণ্টি মানে 9ত পঢ়ি আছে না, তো এইকাৰণে চাইকেলটো পালে আৰু হৈ গ'ল 2-3 দিন হ'ল। তো আজি আপোনালোকক দেখাই আছোঁ ব্লগত। তো আৰু এইফালে কিবা কিবি আছে, এইকেইটা মানে ঘৰত থকাতকৈ পৰি থকাতকৈ বিকাটোৱে ভাল, এনে নহ'লে পচি যাব। তো এইকাৰণে এইকেইটা বিকিম। ইয়াত 150 টকাৰ মান বস্তু আছে বাৰু। তো এইকেইটা বিকিম আৰু এই ৰাস্তাত থিয় হ'লে আৰু মানুহ আহে, তো ভাঙা চিঙা বস্তুকেইটা লোৱা, তো তাকে চাই কিনে মাতি বিকি দিম আৰু। তো একদম ঝুকাই আছে, ঝুকি ৰাখিছোঁ মানে একদম ৱেট কৰা আছে। তো এইফালে মামা চাইকেল, মামা মানে আঁচনি, মামা মানে চাইকেল, মামা মানে চব বুজে আৰু, চব আঁচনি বুজিব পাৰে। তো সেইটোৱে। আৰু এইফালে চাইকেলটো আপোনালোকক অলপ চিনেমেটিক শ্বটকেইটা দেখাম ধুনীয়াকৈ। এটা বস্তু চাব পাৰে এইফালে, মুখ্যমন্ত্ৰী বিশেষ আঁচনি, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি, তো 2025 to 2026 অসম চৰকাৰ। এইফালে চাব পাৰে বিশেষ আঁচনি। আৰু কি দিব গাইছ মামাই কওকচোন, বহুত কিবা কিবি দি আছে একদম। বাবু আঁচনি সৈতে, তাৰপিছত মাইনা আঁচনি, বহুত কিবা কিবি আৰু সকলো ইত্যাদি দি আছে। আৰু কি লাগে আমাৰ। তো এইফালে চাওক, সেইটোৱে আৰু। তো এইফালে মানে এতিয়া মানুহ খুজিব লাগিব আৰু এইকেইটা বিকাৰ কাৰণে। আৰু গাইছে এতিয়া দিনত নহয়, যেতিয়া অলপ বৰষুণ গিৰে, তো আজিৰ দিনটো অলপ বেয়া আছে বাৰু, চাব পাৰে। এতিয়া মানে ৰ'দ চ'দ উঠা নাই মানে, এতিয়াতো বৰষুণৰ দিনটো আহি গ'ল, তো এতিয়া বৰষুণ অলপ দিয়ে। তো এইফালে আজিৰ গছ চছ চাব পাৰে, একদম নতুন মানে পাত ওলাইছে, নতুন পাত। চায়ো ভাল লাগে এতিয়া মানে এনেকুৱা টাইপৰ গছকেইটা হ'লে। এইফালে মানে এতিয়া চব সেউজীয়া সেউজীয়া। আৰু ভিডিঅ' বনালে এইটো উৎপাত চাওঁ না, মুৰ্গীকেইটা চব উৎপাত আৰু। ছাগলীৰ ওচৰত বনালে ছাগলীও চিঞৰি থাকে। আৰু আমাৰ আগফালৰ পথাৰটো চাব পাৰি, একো নাই, একদম শেষ আৰু। এইফালে এতিয়া মানে সৰু টমাটোটো আছে, এইটো এতিয়াও মানে পকিছে অলপ চলপ। তো আৰু এইফালে একো নাই, ফেচবিন লগাইছিলে, একো নাই। তাৰপিছত মটৰ, একো নাই এতিয়া। তো এতিয়া মানে টমেটোটোৱে আছে, হৈ আছে আৰু গাইছে। আৰু উৎপাত চাব নাই, বহুত উৎপাত কৰে না মেক্স, বহুত বদমাছ। এইফালে এইটো দাঁত চাওক, ইমান ডাঙৰ ডাঙৰ দীঘল দীঘল, এইটো চাওক না মেক্স। হেই গাইছ বল দো হেই গাইছ, চেক দিবি, চেক বুঝিস ম্যাক্স। আৰু ম্যাক্স বাই ম্যাক্স, বাই। এইফালে চাওক, পুৰা চুপচাপ হৈ গ'ল। এতিয়া যে গৈ আছোঁ সেইকাৰণে বহুত দেৰি ৰখিলোঁ গাইছ, এতিয়ালৈকে অহা নাই মানে মানুহটো। এই যোনে লোহাকেইটা লয়, ভাবিছিলোঁ লোহাকেইটা বিকিম, তো মানে মানুহ চানুহ পোৱা নাই, তো এতিয়া ডাইৰেক্ট গৈ আছোঁ বৰপথাৰ। ক'ত? এইটো চাওক, পাগলা নেকি বে। তো এতিয়া ডাইৰেক্ট আৰু ক'তো নাযাওঁ, তো মানে ডাইৰেক্ট বৰপথাৰ ফালে যাম। তো মানে লাগিলে গধূলি ফালে বিকিম মানে সেই লোহাকেইটা, লোহাৰ দিম আৰু। এতিয়া বৰপথাৰ ষ্টেচন ডাইৰেক্ট, মানে ষ্টেচন মানে গাড়ী ষ্টেণ্ড য'ত কৰে তাতে আৰু। তো দেখাম একদম ভালকৈ চাব। মামা বজাৰত সি আহি পাই গ'ল এইফালে বৰপথাৰ টাউন। আৰু এইফালে বনোৱা মানে ৰাস্তাৰ কাম চলি আছে, এইফালে চাব পাৰে। অঁ, পূৰা ডেভেলপ হৈ আছে আৰু আমাৰ বিশ্বজিৎ ফুকনে পূৰা কৰি আছে। এইকেইটা MLA পূৰা বনাই আছে এইফালে। ছাৰ বুলি কৈছোঁ, ডাঙৰ মানুহে না, ছাৰ কৈ দিছোঁ এতিয়া আৰু। ছাৰে ক'ব লাগিব না, সৰু মানুহে। এইফালে চাওক, গোটেই বৰপথাৰ টাউনটো পূৰা উন্নতি হৈ আছে। এইফালে চাওক, সেইকাৰণে এইফালৰ ৰাস্তাটো মানে অলপ বন্ধ কৰি ৰাখিছে আৰু। অঁ, এইফালেও হৈ গ'ল, এইটো চাইডত গাইছ হৈ গ'ল। তো এতিয়া মানে এইটো চাইডতো হৈ আছে। এইফালে চাওক, কি অঁ, কেৰাচিন তেলৰ পিঠা। এইফালেও চাওক, এইফালে চবফালে চাব পাৰে গাইছ। আহি মানে পাই গ'লোঁ আৰু মেইন জেগাটো, আমাৰ ষ্টেণ্ডত গাড়ীটো এতিয়া লগাই দিলোঁ। তো এতিয়া ই ক'ত গুচি গ'ল চাওক, নাই ক'ত গুচি যায়।
বস্তুটো এইফালে চাওক একদম বৰপথাৰ য'ত বৃহস্পতিবাৰ বজাৰ হয় নহয় তাতে মানে সেইটো ছাইডতে মানে অলপ এইফালে চাওক এইফালে বজাৰটো বহে আৰু আমি আছোঁ এইফালে বাহিৰৰ পৰাই চালে বুজিব আৰু নহ'লে বুজি নাপায় তো গাইছ ইয়াতে এতিয়া ভাড়া কেতিয়া আহিব মানুহ কেতিয়া আহিব মানে আমাৰ গাড়ীটো ভাড়া কেতিয়া কৰিব সেইটোৱে আৰু অলপ ৰখিব লাগিব কেতিয়া হয় মই গাড়ী এইফালে বহুত আছে বহুত গাড়ী গাইছে এইফালে চাওক না গোটেই গাড়ী সাতটা আছে ইয়াত গাড়ী ইমান নেদেখায় ডাইৰেক্ট ঘৰ আহি পালোঁ আৰু তো মানে গাড়ীটো এতিয়া বেলেগ ফালে গ'ল নাওজান ফালে তো সেইকাৰণে মই টমটমতে আহি গ'লোঁ তো এতিয়া ঘৰ আহি পালোঁ আৰু এইফালে চাব পাৰে তো গা চা ধুব লাগিব একদম গা চা ধুব লাগিব মানে ঠাণ্ডাৰ দিন না গা ধুবলৈ কেনেকৈ লাগে তথাপিও গাটো ধুমেই আৰু তো আৰু এইফালে বস্তুকেইটা গধূলি মানতে বিক্ৰী কৰিব লাগিব এইকেইটা তো এতিয়া গাটো ধুই লওঁ তাৰপিছতে লগ পাম একদম ঠাণ্ডাৰ দিন কেনেকৈ লাগে গা ধুবলৈ তথাপিও গৰম পানী দি ধুম নেকি ভাবিছোঁ আৰু ৰ'দটো এতিয়া অলপ মানে উঠিছে আৰু ৰ'দটো একদম ভালকৈ বৰষুণ ৰাতিপুৱা কৰিছিলে কিন্তু বৰষুণটো দিয়া নাই আৰু গাইছ গা চা ধুই হ'ল এইফালে একদম গা চা ধুই এতিয়া ভাত চাত খাই আকৌ লগ পাম আপোনালোকক একদম ডাইৰেক্ট আৰু তো খাই লওঁ তাৰপিছত লগ পাই আছোঁ আৰু গাইছ এইফালে ভাত চাত খাই অলপ ৰাস্তাৰ ফালে আহিলোঁ এইফালে চাব পাৰে আৰু মানে লোহা মানুহটো এতিয়াও আজি মানে দেখাই নাই মানে আজি ৰাতিপুৱাও যোৱা নাই এতিয়াও যোৱাই নাই কি ক'ব আহিব লাগি আছে কিন্তু আজি বৰপথাৰ ফালে আকৌ চালোঁ গাইছ বহুত এইফালে গৈছে আজি কিন্তু এইফালে নাই আজি আমাৰ ফালৰ পৰা অহা নাই কি জানো গাইছ ভাবিছোঁ আহিলেতো বিকিব পাৰিলোঁ হয় গাইছ এইফালে চাব পাৰে ডাইৰেক্ট ৰাতি হৈ গ'ল এতিয়া মানে এইফালে লাইটটো তো এতিয়া মানে ডাইৰেক্ট ঘৰতে আহি গ'লোঁ আৰু বস্তুকেইটা বিকিব নোৱাৰিলোঁ গাইছ বিকিলেতো দেখালেও হয় কিন্তু বিকিব নোৱাৰিলোঁ একদম তো এইফালে এতিয়া আছে চাহ ডাইৰেক্ট চাহ হৈ গ'ল মায়ে বনাইছে তেতিয়া চাহ আৰু ক্ৰীম বন লাল চাহ দেই গাইছ লাল চাহ খোৱাটো ভাল গেছ নহয় সেইকাৰণে লাল চাহ আৰু এইফালে ক্ৰীম বন এইটো ক্ৰীম বন তাৰপিছত এইটো খাম তাৰপিছত পঢ়িব লাগিব গাইছ 5 তাৰিখে এক্সাম আহি গ'ল একদম ফাটাফাটি এক্সাম দুটা আছে একদম ফালি দিম তাৰপিছত কাম কৰিব লাগিব আৰু এক্সামকেইটাৰ পিছত মানে কিবা এটা কৰিম আৰু একদম ভাল কাম যিটো পইচা আহে বেছি পইচা পাওঁ তো সেইটোৱে তো আজিৰ ব্লগটো কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই গাইছ বাই বাই অন্য এটা ব্লগৰ সৈতে লগ পাম টাটা